আছে এনেকে মোৰ ইয়াৰিংছ আনি দিওঁতে ইমান ধুনীয়া লাগিছে একটু মাইনাৰে ব্লগ নতুনটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু যিহেতু আমাৰ এতিয়া এক্সাম শেষ হ'ল আৰু মই এইকেইদিন বহুত বেছি ফ্ৰীকৈ আছোঁ তো হোষ্টেলতে আছোঁ ইফালে লগৰ কেইজনী গৈ ঘৰ পালেগৈ তো মই ভাবিছোঁ 1 তাৰিখ নতুবা 2 তাৰিখত যাম তো আজি হৈছে 28 জুন তো মই ভাবিলোঁ আজিৰ পৰা ব্লগ ষ্টাৰ্ট কৰোঁ ৰেগুলাৰ দিন এইকেইদিন ঘৰত যোৱাৰ আগলৈকে যিমান দিন আছোঁ টাইম হৈছে 2টা তো এতিয়া আমি ওলাই আছোঁ টাউন যাবৰ কাৰণে তো ৰেডি হোৱা নাই বাৰু তো ৰেডি হৈ লওঁ এতিয়া ভাত পানী খাই আহিলোঁ খাই বৈ ভাবিলোঁ এতিয়া ৰেডি হওঁ আৰু তেনেহ'লে বলক আজি আপোনালোকক লৈ যাওঁ ডিব্ৰুগড় টাউন আৰু অকণমান শ্বপিং কৰোঁগৈ তেনেহ'লে বলক ওলাওঁ তো গাইজ তেনেহ'লে এতিয়া ৰেডি হওঁ সোনকালে ইফালে নিনাই গৈছে নিজৰ ৰুমত ওলাবৰ কাৰণে আৰু মই কি পিন্ধো ভাবি বতৰটো অকণমান ডাৱৰীয়া হৈ আছে তো ভাবিছোঁ এইটো টি চাৰ্ট পিন্ধি লওঁ স্কাৰ্ট পিন্ধো বুলি ভাবিছোঁ তো আপোনালোকে এখন ক'ব কেনেকুৱা লাগে তো চাওঁ কেনেকুৱা আহে মই ভাবি পোৱা নাই কি পিন্ধো কাপোৰ কানিও নোহোৱা হৈ গৈছে আৰু এতিয়া যাবলৈও সময় হৈছে আৰু কাপোৰ কানিও নোহোৱা হৈ গৈছে তো গাইজ তেনেহ'লে ৰেডি হৈ লওঁ তো গাইজ ইয়াত দেখিছে তো এনেকৈ পিন্ধি ল'লোঁ আৰু তো সোনকালে অকণমান ক্ৰীম চিম লগাওঁ মুখত গাইজ এতিয়া মোৰ এইফালে দেখিছে নহয় লাইনাৰ চাইনাৰ লগাই মেলি হৈ গৈছে তো আমাৰ বাইদেউ আহি মেলি সাজু হ'লহি মোৰ ৰুমত তো এইফালে মই এতিয়া হেয়াৰ ষ্টাইল কৰিব আছে আৰু এটা বস্তু আপোনালোকক দেখাওঁ এয়া দেখিছে আমাৰ নিনাই গিফ্ট কৰা মোৰ ইয়েৰিং তো ভাবিছোঁ এযোৰ পিন্ধি যাওঁ খালি লাগি আছে নহ'লে তো এইফালে তো গাইজ ইয়েৰিংযোৰ পিন্ধি লওঁ আমাৰ বাইদেউ দিয়া চাওঁ কেনেকুৱা লাগে ৱাও ভাল লাগিছে দেখোন তো আমাৰ নিনা বাইদেৱে মোলৈ আনি দিছিলে মৰমত তো ইয়াত দেখিছে তো হেয়াৰ ষ্টাইলটো কৰি লওঁ আৰু সোনকালে তো গাইজ ইয়াত দেখিছে মই ফুললোঁ তো হেয়াৰ ষ্টাইল এনেকৈ কৰিছোঁ চুলিখিনি এনেকৈ বান্ধি ল'লোঁ তো দিনা আহোঁ তাৰপিছত সুধোঁ এনেকৈ ভাল লাগিবনে ওপৰত মোৰ নিজৰ ডিজাইনটো কৰোঁ তো তাই ইফালে বাথৰুম গৈছে তো আহি লওক তাৰপিছত সুধি আছোঁ তো গাইজ আছে এনেকৈ মোৰ ইয়েৰিংছ আনি দিওঁতে ইমান ধুনীয়া লাগিছে তো ভাল লাগিছে আমাৰ নিনা আৰু মই দুইজনী এনেকৈ ওলাই লওঁ তো আজি ডিব্ৰুগড় টাউনখন পূৰা ঘূৰোগৈ আৰু দুইজনীয়ে তো এইফালে আমাৰ লগৰবোৰতো গৈ মেলি শেষেই আমি দুজনীয়ে আছোঁগৈ বাকী তো আমি দুজনীয়ে ঘূৰোঁ আৰু যিমান দিন আছোঁ একেলগে তো গাইজ যাব লাগে আৰু ৰেডি হৈ গ'ল তো সেই গাইজ ক্লাছত এনেকৈ দুইজনীয়ে বেগ এটা লৈ মেলি ওলাই ল'লোঁ আৰু সেয়া দেখিছে তো ৰুমৰ পৰা ওলাই যাওঁ তো গাইজ আমি ৰুমৰ পৰা ওলাই আহিলোঁ আৰু ইফালে আমাৰ নিনাই আগতীয়াকৈ গ'ল তো ইফালে মোৰ দেখিছে ফুল লুকটো তেন্তে নিনা আগত গৈ আছে বলক তেন্তে যাওঁ আমাৰ ইয়াত বহুত বেছি পানী হৈ গ'ল বৰষুণ এজাক দিওঁতে ইমান পানী হৈ গ'ল তো গাইজ দেখিছে বহুত বেছি পানী বৰষুণৰ পানী এয়া তো এতিয়া যাবলৈ ৰাস্তা নাই আমাৰ কোনফালে যাওঁ পানী এতিয়া আমি ওলাই আহিলোঁ ৰুমৰ পৰা আৰু আহি পালোঁহি লাইব্ৰেৰী তো এতিয়া ভাবিছোঁ আমি ফটো চটো অকণমান উঠি লওঁ আৰু লাইব্ৰেৰীখিনি খুব ধুনীয়া হৈ আছে এতিয়া সেউজীয়া তো ইয়াতে ফটো উঠোঁ আৰু ভাল লাগিছে দেই ইয়াতো দেখোন ফটো উঠিলে ভাল লাগিব ইয়াতো এইটো ছাইডতো ভাল লাগিব তো ইয়াত দেখিছে পৰিৱেশ গাইজ আপোনালোকে দেখিছে এতিয়া আমাৰ ইউটিউবাৰ বাইদেউ পোষ্ট দি আছে আৰু মই ভিডিঅ' লৈ আছোঁ হাই আমাৰ নিনা কেমেৰামেন শিৱাংগীক মিছ কৰা হৈছে বহুত শিৱাংগী উই মিছ ইউ আৰু ইয়াত দেখিছে বহুত ধুনীয়া পৰিৱেশ তো ফুল এটা লগাই লৈছে এনেকৈ দেখিছে অ'কে বাই গাইজ আমি টাউন আহি পালোঁ আৰু এফালে দেখিছে নিনা ৰক আই এম চক আমাৰ নিনাই লৈ আছে ফুল এয়া দেখিছে আমি ভুটিয়াৰ পৰা আহিলোঁ আৰু আমাৰ একো পচন্দ নালাগিলে তো লাষ্টত আহি বিশালত তো এতিয়া আমি বিশাল সোমাইছোঁ চাওঁ ইয়াৰ কালেকশ্যন আমাৰ ভাল লাগিলে নালাগে গাইজ আমি এতিয়া চাই আছোঁ
এইটো কালাৰ ভাল লাগিছে চাই ইয়াত লওঁতে তো আমাৰ মানে আজি এনেকুৱা লগা নাই মানে দেখি কেনে লওঁ তেনেকুৱা ধৰণৰ তো গাইজ মই এতিয়া ট্ৰাই কৰিবলৈ আনিলোঁ এয়া দেখিছে শ্বৰ্ট কুৰ্টাৰ বহুত কালেকশ্যন লৈ আহিছোঁ তো চাওঁ এটা এটা পিন্ধি গাইজ এয়া দেখিছে শ্বৰ্ট কুৰ্টা হোৱাইট কালাৰ তো ভালে লাগিছে কিন্তু কাপোৰটো বহুত বেছি পাতলা হয় দেখিছে ব্লু কালাৰৰ তো এইটো মোৰ কালাৰটোও ভাল লাগিছে আৰু কাপোৰটো অলপ ঠিক ঠাক আছে ইয়াৰ আৰু এটা কালাৰ আনিছোঁ তো কোনটো ভাল লাগে চাওঁ তেন্তে এইটো এটা কালাৰ তো মোৰ দুইটাও ভাল লাগিছে তো নাজানো এতিয়া কোনটো লওঁ আৰু এটা এইটো তো ইয়াৰ কালাৰটো বহুত ভাল লাগিছে আমি বহুত টাইম ৱেষ্ট কৰি আছোঁ পেকিং কৰাহেঁতেনে ভাল আছিলে সঁচাকৈ মানে আমাৰ একো লোৱা হোৱা নাই এতিয়ালৈকে অকল ঘূৰি আছোঁ একোৱে পচন্দ লগা নাই মানে বাৰিষা দিন বুলি আমি কি এনে বৰষুণ দি থকা কাৰণে তো সেই গাইজ টাউনৰ পৰা আহিলোঁ আৰু ইফালে বহুত বেছি ভাগৰ লাগিলে সেইকাৰণে ভিডিঅ' কৰা নহ'ল তো টাউনৰ পৰা আহি অকণমান ৰেষ্ট লৈ ল'লোঁ আৰু এতিয়া হৈছে খানা খোৱাৰ টাইম তো ইফালে মই খানা আনি মেলি থৈ দিছোঁ আজি ৰাতিৰ খোৱাত আছে আমাৰ মাছ আৰু ইফালে মাছৰ পেটু ভজা আৰু ইফালে দাইল জলকীয়া আনি থৈ দিছোঁ এনেকৈ তো ৰুমতে খাওঁ আৰু ইফালে নীনাই যিহেতু নেখায় তো নীনাৰ মাছৰ ভাগ মই লৈ আহিছোঁ তেনেহ'লে এতিয়া খোৱাৰ টাইম তো খাই মেলি লওঁ